ৰঙালী বিহু উদযাপন সমিতিয়ে অতি সুন্দৰভাৱে ইয়াত শোভাযাত্ৰা কৰিছে আৰু ইয়াত থলুৱা কৃষ্টি সংস্কৃতিৰ লগতে অসমৰ যি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আটাইখিনি কথা ইয়াত সুন্দৰভাৱে সন্নিৱিষ্ট কৰিছে আৰু যাৰ দ্বাৰাই আমাৰ যিটো বিহুৰ পৰম্পৰা বিহুৰ যিটো কৃষ্টি সংস্কৃতি সমন্বয়ৰ এক বিশেষ বাৰ্তা ইয়াৰ পৰা প্ৰেৰণ হৈছে আৰু এই দিশটোৱে আমাৰ কৌটিকলীয়া যিটো সংস্কৃতি এই সংস্কৃতিক যে আমি এতিয়াও সুন্দৰভাৱে আমি আছোঁ বা আমি সুনিপুণভাৱে যাতে বিহু যি আমি কৰি আছোঁ এই কথাটো কিন্তু ইয়াত সুন্দৰভাৱে পৰিস্ফুট হৈছে আৰু ইয়াৰ দ্বাৰাই গোটেই অঞ্চলটিত এক বিশেষ জাগৰণৰ সৃষ্টি হৈছে যে নেকি বিহুৰ ক্ষেত্ৰত আমাৰ যিখিনি আছে আটাইখিনি কথা যাতে আমাৰ নৱপ্ৰজন্মৰ লগতে জাতি জনগোষ্ঠী সকলে যাতে অনুধাৱন কৰে বা সকলে যাতে পাব পাৰে এই দিশটো সুন্দৰভাৱে ইয়াত প্ৰতিফলিত হৈছে ৪৬ সংখ্যক সদৌ ৰঙালী বিহু উদযাপন সমিতিৰ আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ আৰম্ভণি চলি আছে আৰু ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হৈ গৈছে শ্বহীদ তৰ্ম স্মৃতি তৰ্পণ সংগ্ৰামী নেতা আৰু শ্বহীদ মধু বৈশ্যৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ হৈছে আৰু লগে লগে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ আজি আৰু কালি দুদিনীয়া অন্যান্য কাৰ্যসূচীৰে আমাৰ এই বিহু উদযাপন কৰা হৈছে আৰু এই কাৰ্যসূচীত সমূহ জনসাধাৰণকে আমি বিশেষভাৱে অহাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ।